নমস্কাৰ, মই তপন মহন্ত অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ কৃষ্ণা মটৰ্ছলৈ। ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে আৰু দাদা মোৰ লগত আছে। দাদাই জনাব দাদাৰ লগত কি কি গাড়ী আছে। এতিয়া আমাৰ লগত 1.5 লাখৰ পৰা লৈ হয় মোটামুটি 6, 6.5, 7লৈকে গাড়ী আছে। দাদা মই আপোনাক কথা এটা সোধোঁ, আপোনাৰ ইয়াতে যদি গাড়ী লোৱা হয় ফাইনেন্সৰ সুবিধা পোৱা যাব? 100% ফাইনেন্স হৈ যাব, কৰি দিওঁ আমি। হয়। আৰু লগতে যদি আপোনালোকে গাড়ী এক্সিডেণ্ট গাড়ীটো নাৰাখে ইয়াতে? নাই, এখন গাড়ী এক্সিডেণ্টেল ৰেকৰ্ড নাপায় কোনো কাৰণতে। হয়। আৰু প্ৰত্যেকখন গাড়ী চেক কৰিয়ে ল'ব কাষ্টমাৰে, এনেও গোটেইখিনি বস্তু চায়ে লয়। হয় হয়। ব'লক আমি এতিয়া গাড়ী চাওঁ। প্ৰথমতে এইখন চাওঁ। এখন কেতিয়াৰ গাড়ী? এখন কেতিয়াৰ গাড়ী? 2017 ডিজেল। 2017 ডিজেল। কিমান কৈছে এখনৰ প্ৰাইচ? এখন ব্ৰেজা আপোনাৰ আহি যাব 575। 5,75,000 টকা। ডিছকাউণ্ট হৈ যাব দাদা? এইটো আস্কিং প্ৰাইচ হয়। ইয়াৰ পৰা আপোনাৰ অলপ চলপ কমি যাব। অন টেবল কথা পাতিলে হয়, তাৰ পৰা নেগোচিয়েশ্যন কৰি ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। মই ভিতৰতো এবাৰ আপোনালোকক দেখাই দিছোঁ, আৰু আপোনালোকে যদি নিজে আহে তেতিয়াহ'লে আৰু ভালকে চাই ল'ব পাৰিব। তথাপিতো মই এবাৰ দেখাই দিছোঁ। চাওক, ভিতৰ টপ মডেল হয়। ভিতৰ এই টপ মডেল গাড়ী। ইয়াত মানে কৰিবলগীয়া একো নাই। যি কাম আছে বা যি কৰিব লাগে তেখেতসকলে চব কৰি ৰেডি কৰি থৈ দিছে। খালি আপোনালোকে আহিলেই হ'ল কৃষ্ণা মটৰ্ছলৈ। এই কৃষ্ণা মটৰ্ছ চাই লওক। আপোনাক বেনাৰটো দেখাই দিছোঁ। এইখন আৰু এখন আছে আৰ্টিকা দাদাৰ তাত। মই দাদাক সুধিম যে দাদা এখন কেতিয়াৰ গাড়ী? এইখন আপোনাৰ 17ৰ লাষ্টৰ হয়। 2017 গাড়ী। দাদা এখন ডিজেল নে পেট্ৰল? এইখন ডিজেল হয়। ডিজেল গাড়ী। এইখনৰ দাম কিমান ৰাখিছে আপুনি? এখন 5.5 লাখ ৰাখিছোঁ। মানে অন টেবল বহিলে নেগোচিয়েশ্যন এইখনতো হৈ যাব। দাদা এখন ফাইনেন্স হৈ যাব 100%। 7 গাড়ী আছে মোৰ লগত। প্ৰত্যেকখন গাড়ী ফাইনেন্স হৈ যাব। 7 সিটাৰৰ গাড়ী। চাওক, আপোনালোক দেখাই দিছোঁ। মই ভিতৰটো এবাৰ দেখাই দিছোঁ। চাওক আপোনালোকে। ZXi হয়। ZDI হয়। ZDI। এখন ডিজেলৰ নহয় জানো? ডিজেলৰ টপ মডেল হয়। ডিজেলৰ টপ মডেল। দাদা গাড়ীখন এনে কিমান মান চলিছে? গাড়ীখন দাদা জেনুইনলি চলিছে 63,000। মাত্ৰ 63,000। চাওক, ভিতৰত আপোনালোকে এচিৰ সুবিধা পাব। ইফালে এনেকে মই গাড়ীখন এইটো কাৰণে আপোনালোকক দেখাই দিছোঁ যে এই গাড়ীখন বহুত মানে কি বহুতে মানে বিচাৰে, মানে কি স্কুল ভাড়া মাৰিবৰ কাৰণে বা ধৰি লওক ইয়াৰ কাৰণে বেষ্ট গাড়ী, মেডিকেলৰ সেয়া কৰিবৰ কাৰণে। চাই লওক, মই গাড়ীটো দেখাই দিছোঁ। অলপতো কিবা কিবি থাকিবই বাৰু, সেইখিনি আপোনালোকে আহিলে তেখেতসকলে নিশ্চয় কৰাই দিব নে কি কয়? গাড়ীখনত যদি কিবা কৰি হয়, তেখেতসকলৰ সেয়া আছে। ইয়াৰ কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে আহক কৃষ্ণা মটৰ্ছলৈ, আহি তেখেতক লগ ধৰক। তেখেতে ডিছকাউণ্টো কৰাই দিব। আৰু যদি আমাৰ ভিডিঅ' চাই আহি আপোনালোকে আমাৰ চেনেলটোৰ নাম কয় তেতিয়াহ'লে তেখেতে আৰু ডিছকাউণ্ট কৰাই দিব। ঠিক আছে। নেক্সট এখন ৱেগনাৰ। এইখন 2021 না? 2021 গাড়ী। এইখনৰ দাম কিমান ৰাখিছে দাদা? এইখনৰ 5 লাখ ৰাখিছোঁ। 5 লাখ টকা কৈছে। 5 লাখ টকা। আৰু যদি আপোনালোকে আহে তেখেতে ডিছকাউণ্ট কৰি দিব, ফাইনেন্সৰ সুবিধা কৰি দিব। আৰু যি ভিতৰটো এবাৰ মই দেখাই দিছোঁ গাড়ীখনৰ। এয়া চাই লওক। গাড়ীখনৰ বন্ধ আছে নেকি? ভিতৰটো মই দেখাই আছোঁ। এবাৰ বাহিৰৰ পৰা এবাৰ দেখাই দিওঁ। এয়া চাই লওক। এয়া চব বাহিৰৰ পৰা মই দেখাইছোঁ। গাড়ী একদম টায়াৰ কণ্ডিশ্যন চব ঠিক ঠাক আছে। মানে ভিতৰটো মই এবাৰ আপোনালোকক দেখাই দিছোঁ। এই চাই লওক ভিতৰটো। এয়া খুব ধুনীয়া হৈ আছে। 5 টনৰ গাড়ী হয়। কোনো প্ৰব্লেম নাই। যি আছে চব কৰাই থোৱা আছে। হয়। 5 উইনাৰ গাড়ী। তেখেতে নিজে কৈছে ইয়াত চিন্তা কৰিবলগীয়া একো নাই। নেক্সট এইখন কেতিয়াৰ গাড়ী দাদা? এইখন আপোনাৰ 2018ৰ কুইড হয়, ৰেনল কুইড। 2018ৰ ৰেনল কুইড। এখন কম ডাউন পেমেণ্টত ভাবে ধৰি লওক 40-50 হাজাৰ টকা লৈ গাড়ী এখনৰ আশা সপোন দেখিছে। হয়, তেখেতসকলৰ কাৰণে এইখন গাড়ী ৰাখিছোঁ আমি। মাত্ৰ 40,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু এই গাড়ীখন লৈ যাওক। এইখনৰ দাম কিমান ৰাখিছে? এইখনৰ দাম ৰাখিছোঁ আমি 250। 2,50,000 টকা। ডিছকাউণ্ট হৈ যাব দাদা? হৈ যাব, নেগোচিয়েশ্যন হৈ যাব অন টেবল বহিলে। হয়। তেখেতে বাৰে বাৰে কৈছে যে তেখেতৰ যদি আপুনি দোকানত আহে তেখেতৰ লগত কথা পাতে, তেখেতে ডিছকাউণ্ট কৰাই দিব। ঠিক আছে। আৰু ফাইনেন্সৰ সুবিধা পাব। এই গাড়ীখন যদি লয় আপোনালোকে মিনিমাম 40,000 টকা দিলে হ'ল। 40,000 টকাত আজিকালি মোবাইল এটাও নাপায়। আচ্ছা, বন্ধ আছে বাৰু, একো নাই বাৰু। নেক্সট চাম আমি। এখন কেতিয়াৰ গাড়ী? এখন ইয়ন। হয়, কেতিয়াৰ এইখন? 2012ৰ লাষ্টৰ হয়। 2012ৰ। এইখনৰ দাম কিমান ৰাখিছে? এইখন আমি 1.5 লাখ ৰাখিছোঁ। 1 লাখ পিছত আমি ফাইনেল এৰি দিম। আচ্ছা, আপোনাৰ 1.5 লাখ টকা কৈছে। গাড়ীখন ডিছকাউণ্ট হৈ যাব। ফাইনেন্স হ'ব নেকি দাদা? ফাইনেন্স এইখনত হৈ যাব। কম ফাইনেন্স হ'ব, কিন্তু মানে কিমান হ'ব আপোনাৰ চিভিলৰ ওপৰতহে ক'ব পাৰিব তেখেতে, নে কি কয়? ভিতৰটো মই সম্ভৱ হ'লে এবাৰ দেখাই দিছোঁ। চাই লওক ভিতৰটো।
ইণ্টেৰিয়াৰ গুড। চাই লওক ভিতৰটো একদম ভালকৈ তেখেতসকলে সেয়া কৰি চব হেৰা কৰি ৰাখিছে, খালি আপোনালোকে ঘৰত লৈ গ'লে হ'ল নে কি কয়? নেক্সট এইখন আহিলে চুইফ্ট ডিজাৰ। এখন ডিজাৰ কেতিয়াৰ ডিজাৰ এখন? এখন আপোনাৰ 18ৰ ডিজাৰ হয়। 2018ৰ ডিজাৰ এখনৰ দাম কিমান ৰাখিছে? এইখনৰ দাম ৰাখিছোঁ দাদা 475 আস্কিং হয়। 4,75,000। 4,75,000 ডিজেল নে পেট্ৰল দাদা? পেট্ৰল। আচ্ছা পেট্ৰল গাড়ী এখন মই ভিতৰটো এবাৰ দেখাই দিছোঁ। চব ভিতৰটো চাই লওক আপোনালোকে। ভিতৰটো একদম ধুনীয়াকৈ লগোৱা আছে, কৰিবলগীয়া একো নাই। খালি আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰক, তেখেতে আপোনালোকক ডিছকাউণ্ট কৰি দিব। আৰু বাৰে বাৰে কৈছে তেখেতে যে যদি ইয়াতে আহে তেখেতে সেয়া কৰি দিব। এখন এলটো কেতিয়াৰ? এইখন এল্টো হ'ল আপোনাৰ BM 14ৰ গাড়ী হয়। 2014। এখনৰ দাম কিমান ৰাখিছে? এইখন আহি যাব 250। 2,50,000 টকা। আৰু এটা বস্তু ভাল, হয় এইখন গাড়ী যদি কোনোবাই ল'ম বুলি আহে টকা 30,000 টকা লৈ আহিলেও এইখন গাড়ী ঘৰত লৈ যাব পাৰিব। শুনিলে আপোনালোকে 30,000 টকা দিলে এই গাড়ীখন আপুনি ঘৰত লৈ যাব পাৰিব। 100% মানে তেখেতে কৈছে এতিয়া আৰু মই ক'বলগীয়া একো নাই। মই ভিতৰটো এবাৰ দেখাই দিছোঁ গাড়ীখনৰ আপোনালোকক। মাত্ৰ 30,000 টকাত লৈ আনক আৰু গাড়ীটো আপোনালোকে ঘৰত লৈ যাওক। মাত্ৰ 30,000 টকা। ইমান মানে সেই ইফালৰ পৰা খোলা আছে না? আচ্ছা সিফালেদি খোলা আছে ন। মই গাড়ীখনৰ এবাৰ ভিতৰটো আপোনালোকক দেখাই দিম। মানে কি এই এল্টো গাড়ী বহুত ডিমাণ্ডেবল গাড়ীটো, কাৰণ কিয় পাৰ্চনেলি ঘৰৰ কাৰণে খুব ধুনীয়া মানে গাড়ীখনে। চকাবিলাক চাই লওক। এয়া চব মাত্ৰ 30,000 টকা লৈ আহক আৰু গাড়ীখন লৈ যাওক চব। আৰু এবাৰ দেখাই দিছোঁ মই ভিতৰটো এবাৰ ইফালৰ পৰা দেখাই দিছোঁ। একচুৱেলি বন্ধ আছেতো, তথাপিতো মই দেখাই দিছোঁ। এয়া চাই লওক ভিতৰটো। মাত্ৰ 30,000 টকাত দিয়ক ডাউন পে'মেণ্ট আৰু ঘৰলৈ লৈ যাওক এখন এল্টো কেটেন ন এখন? এল্টো 800 হয়। এল্টো 800 হয় আমাৰ অসমৰ কাৰণে। না অসমৰ কাৰণে বুলি নহয়, হিলছৰ কাৰণে বেষ্ট গাড়ী, মাৰুতিৰ গাড়ী। প্ৰায় শ্বিলং চেৰাপুঞ্জী এইবিলাকত কিমান চলিছে এখন? ৰানিং কিমান মান হৈছে? ৰানিং হৈছে বহুত কম চলা গাড়ী হয়। 45 মান চলিছে। মাত্ৰ 45,000 কিলোমিটাৰ চলিছে। প্ৰায় গাড়ী 30,000 টকা দাম। এতিয়া এইখন আছে নেকি? এইখন আপোনাৰ এইখন নাই, এইখন পাৰ্চনেল হয়। আচ্ছা দাদা, আপোনাৰ তাততো গাড়ী চালো, যদি আমাৰ ভিডিঅ' চাই আপোনাৰ তাত আহে আপুনি ডিছকাউণ্ট দিব? 100% নেগচিয়েশ্যন অন টেবল বহি কৰাই দিম। আৰু ফাইনেন্সৰ সুবিধাটোৰ কথা কৈ দিছোঁ। ফাইনেন্স কিছুমান মানুহ থাকে এনেকুৱা যে আপোনাৰ অলপ কম ডাউন পে'মেণ্টত থাকে, কম পইচাতে গাড়ী এখন ল'ব বিচাৰি আছে। তেনেকুৱা মানুহৰ কাৰণে খুব বেছি ৰিলায়েবল হয় আমাৰ ডিলাৰখন। মই টকাতে ওলাই দিব পাৰোঁ। আচ্ছা, আৰু 2 নম্বৰতে মই আপোনাক কথা এটা সুধোঁ, আপোনাৰ দোকানৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি? দোকানৰ এড্ৰেছটো হ'ল আপোনাৰ অপজিট ৰেডিচন যিটো সেইখিনি জেগা গোপাল ধান বুলি কয়। একদম ছাৰ্ভিচ লেনেদি আহিলে, ছাৰ্ভিচ ৰোডেদি আহিলে কমলতা ধাবা পোৱাৰ আগতে কৃষ্ণা মটৰ্ছ পাই যাব। আপোনাৰ নাম্বাৰটো মই ইয়াত দি দিম, আপোনাৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰিলে আপুনি যেনেকৈ কাষ্টমাৰক ছেটিছফাই কৰিব পাৰে, যিমানখিনি সহায় কৰিব আপুনি নিশ্চয় কৰিব। 100%। ঠিক আছে, থেংক ইউ। 100%।